ছাত্ৰ ছাত্ৰীসকল, আজি আমি পৃষ্ঠকালী আয়তনৰ আয়তীয় ঘনকৰ পৃষ্ঠকালীৰ ওপৰত আলোচনা কৰিছিলোঁ। আজি আলোচনা কৰিম ঘনকৰ পৃষ্ঠকালীৰ ওপৰত। এতিয়া মই চিত্ৰটো আঁকি দিছোঁ। এইটো হ'ল ঘনকৰ চিত্ৰ। ঘনকৰ ইয়াত দিশ, প্ৰস্থ আৰু উচ্চতা সমান সমান, অৰ্থাৎ ইয়াত দীঘেৰে আমি এলেৰে বুজাইছোঁ, প্ৰস্থক বিৰে বুজাইছোঁ, আৰু উচ্চতা আমি এইচে দিছোঁ। ধৰি লৈছোঁ এইটো দিশ, প্ৰস্থ আৰু উচ্চতা। যিহেতু L ইকুৱেল B ইকুৱেল H, গতিকে আমি বাহুটো A ধৰি ল'ব পাৰোঁ। যিহেতু দিশ, প্ৰস্থ, উচ্চতা সমান সমান, গতিকে আমি A চিম্বলটো ধৰি ল'ব পাৰোঁ। যদি আমি A ধৰি লওঁ, তেনে ক্ষেত্ৰত কি হ'ব? ঘনকৰ পৃষ্ঠকালী, ইয়াতো আয়তীয় ঘনকৰ 6খন পিঠি বা তল আছে। এই 6খন পিঠি যদি আমি সুকীয়া সুকীয়াকৈ লিখোঁ, আমি এই ঘনকটো যদি পিঠিকেইখন আমি ঘনকটোৰ পৰা খুলি দিওঁ জইনবোৰ, তেতিয়াহ'লে আমি এনেকুৱা আকৃতি দেখিবলৈ পাম। ইয়াত হ'ল L L L L L L L, চব এইবোৰ গোটেইবোৰ দীঘেই L, গোটেইবোৰ দৈৰ্ঘ্য সমান সমান কৰি আমি L দি প্ৰকাশ কৰিছোঁ। যিহেতু দিশ, প্ৰস্থ, উচ্চতা আমি এৰে ধৰিছোঁ, গতিকে আমি L চিম্বলটো নলৈ পেলাই আমি এও লিখিব পাৰোঁ। গোটেইবোৰ বাহুৰ দৈৰ্ঘ্য একক। গতিকে এইটো এটা বৰ্গক্ষেত্ৰ হ'ল। এইখন তলো বৰ্গক্ষেত্ৰাকাৰ, এইখন হ'লো বৰ্গক্ষেত্ৰাকাৰ, অৰ্থাৎ প্ৰতিখন তল বা পিঠি বৰ্গক্ষেত্ৰ আকৃতি বা বৰ্গক্ষেত্ৰাকাৰ। গতিকে আমি জানো যে এটা বৰ্গৰ কালি বাহু স্কোৱাৰ বুজায়। গতিকে ইয়াৰ বাহুবোৰ যদি এ একক হয়, ইয়াৰ কালিটো হ'ব কি? এ স্কোৱাৰ হ'ব। গতিকে প্ৰত্যেকটোৱে কালি কি হ'ব? এ স্কোৱাৰ। এ স্কোৱাৰ। এতিয়া ইয়াত আমি 1 2 3 4 5 6টা বৰ্গ আকৃতিৰ তল পালোঁ। গোটেইখিনি যদি আমি লগ লগাই দিওঁ, তেনে কি পাম? এ স্কোৱাৰ প্লাছ এ স্কোৱাৰ প্লাছ এ স্কোৱাৰ প্লাছ এ স্কোৱাৰ প্লাছ এ স্কোৱাৰ পাম। গতিকে 6খন বৰ্গাকৃতিৰ তল ইয়াত সংলগ্ন হৈ এটা আয়তীয় ঘনক গঠন কৰা হৈছে। সেইফালৰ পৰা আমি কি ক'ব পাৰোঁ? এ স্কোৱাৰ 6টা লগত লগালে 6a স্কোৱাৰ। গতিকে ঘনকৰ পৃষ্ঠকালী বুজাবলৈ আমি এই সূত্ৰতে ব্যৱহাৰ। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া পৃষ্ঠকালী আৰু আয়তনৰ অনুশীলনীলৈ আগবাঢ়িছোঁ।
অনুশীলনী 13.1 তোমালোকে উলিয়াই লোৱা 1 নম্বৰটো পঢ়ি চোৱা মই পঢ়ি দিছোঁ বাৰু 1.5 মিটাৰ দৈৰ্ঘ্য 1.25 মিটাৰ প্ৰস্থ আৰু 65 চেণ্টিমিটাৰ গভীৰতাৰ এটা প্লাষ্টিকৰ বাকচ সাজিব লাগে। এই প্লাষ্টিকৰ বাকচটো আমাৰ দিয়া আছে 1.5 মিটাৰ দৈৰ্ঘ্য দীঘ যেহেতু প্লাষ্টিকৰ বাকচটো আয়তীয় ঘনক আকৃতি গতিকে আমাৰ তিনিটা মাত্ৰা আমাক দিয়া থাকিব দীঘ প্ৰস্থ আৰু উচ্চতা গতিকে দীঘ দিয়া আছে 1.5 মিটাৰ প্ৰস্থ দিয়া আছে 1.25 মিটাৰ আৰু উচ্চতা দিয়া আছে 65 চেণ্টিমিটাৰ আমি চেণ্টিমিটাৰটো মিটাৰলৈ লৈ যাম বা মিটাৰকো চেণ্টিমিটাৰলৈ দিব পাৰিম যিকোনো এটা এককত প্ৰকাশ কৰি ল'ম। গভীৰতাৰ এটা প্লাষ্টিকৰ বাকচ সাজিব লাগে ইয়াৰ উপৰিভাগ খোলা বুলি কওঁতে নিশ্চয় আয়তীয় ঘনকটোৰ ওপৰৰ তলখন যদি আমি নাই বুলি ভাবি লওঁ 5খন তলৰ কথা ইয়াত বুজাইছে। প্লাষ্টিকৰ পাতল বেধ বা স্থূলতা যিটো প্লাষ্টিকৰ তলকেইখনৰ যিটো ডাঠটো ইয়াত আমি ধৰি ল'ব নালাগে বুলি উল্লেখ আছে। সেই ডাঠটোক আমি বাদ দি আমি বাকচটো সাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালিৰ পৰিমাণ উলিয়াব লাগিব। এতিয়া মই ছবিটোতো আঁকি দিছোঁ তাহে বুজিবলৈ সহজ হ'ব। ইয়াত আয়তীয় প্লাষ্টিকৰ যিটো বাকচ এইটো প্লাষ্টিকৰ বাকচটো ইয়াত ধৰি লোৱা ওপৰ তলখন খোলা গতিকে আমাৰ মুঠ তল 5খন হ'ল গতিকে আমি 6খন তলৰ যিটো আয়তীয় ঘনকৰ যিটো আমি সূত্ৰ লিখি দিছিলোঁ তাৰ পৰা ওপৰ তলখনে কি বুজাব L × B LB আমি বিয়োগ কৰি দিলেই হৈ যাব। গতিকে সেইটো হ'ল সহজ নিয়ম। ইয়াত দিয়া আছে অনুশীলনী পাঠৰ নাম পৃষ্ঠকালি আৰু আয়তন যিটো আয়তনৰ কথা আছে আয়তন আমি পাছত আলোচনা কৰিম। অনুশীলনী 13.1 প্ৰশ্ন 1 ইয়াত মই সমাধান কৰি যাম। ইয়াত প্লাষ্টিকৰ বাকচটোৰ L বুলি দিলে হ'ব দৈৰ্ঘ্য L মানে দৈৰ্ঘ্য 1.5 মিটাৰ প্ৰস্থ B 1.25 মিটাৰ আৰু উচ্চতা H প্ৰথমবাৰৰ কাৰণে লিখি দিছোঁ বাৰু ইয়াতে লিখি দিছোঁ মই ইয়াত প্লাষ্টিকৰ বাকচটোৰ দৈৰ্ঘ্যটো লিখি দিলে ভাল হ'ব। L বুজাইছে 1.5 মিটাৰ
প্ৰস্থ বিৰে বুজাইছে 1.25 মিটাৰ আৰু উচ্চতা h এ বুজাইছে 65 সেন্টিমিটার। সেন্টিমিটার মিটাৰলৈ নিলে আমি কি পাম 1 মিটাৰত 100 সেন্টিমিটাৰ। গতিকে মই দেখাই দিছোঁ 100 সেন্টিমিটাৰ সমান 1 মিটাৰ। গতিকে আমি যদি 1 সেন্টিমিটাৰ উলিয়াওঁ 100 হৰণ হ'ব। এতিয়া কিমান সেন্টিমিটাৰ উলিয়াব লাগিব 65 সেন্টিমিটাৰটো যদি মিটাৰলৈ লৈ যাওঁ অৰ্থাৎ 65ক 100ৰে হৰণ বুজাইছে। 100ৰ হৰণ মানে কি হ'ব 0.165 মিটাৰ বুজাব। সেইখিনিত আমি দিব লাগিব। গতিকে তোমালোকে উলিয়াই চাবা। গতিকে লিখিব পাৰোঁ 0.65 মিটাৰ। এতিয়া আমি যেহেতু ইয়াত এখন তল খোলা বুলি কৈছে তো 5খন তলৰ কালি উলিয়াব লাগিব। আমি মুঠ যেটা আয়তীয় ঘনকৰ মুঠ কালি সূত্ৰ তাৰ পৰা আমি ওপৰ তলখন বিকৈ দিম। এতেকে বাকচটো সাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি এতেকে বাকচটো সাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি এতিয়া আমি বাকচটো সাজিবলৈ লগা পাতৰ কালিখিনিহে আমি মান নিৰ্ণয় কৰিম। গোটেই আয়তীয় ঘনকটোৰ মান নিৰ্ণয় নকৰোঁ। গতিকে আমি আয়তীয় ঘনকৰ যিটো সূত্ৰ LB BH + HL পৰা ওপৰত আমাৰ প্ৰশ্ন কোৱা আছে যে কি কৈছে যে উপৰিভাগ খোলা গতিকে সেই তলখন আমাৰ ইয়াত পৰা কি হ'ব বিয়োগ হ'ব। যিখন L আছিলে B আছিলে যিখন L * B এই তলখন ইয়াৰ পৰা কি হ'ব মাইনাছ হৈ যাব। গতিকে আমাৰ মাইনাছ হৈ যাব। তেনেকৈ ইয়াত আমি মানবোৰ বহাই দিওঁ 2L মানে 1.5 * B 1.25 প্লাছ B মান 1.25 * H মানটো হ'ল 0.65 প্লাছ H সমান 0.65 * L মানটো 1.5 বিয়োগ L মান 1.5 * B মানটো 1.25। এইটো আমি ব্ৰেকেট দিলেও হ'ব নিদিলেও হ'ব। এতিয়া আমি এইটো যদি পূৰণ কৰোঁ কিমান পাম মই কিন্তু পূৰণ কৰি চাইছোঁ 1.25 পূৰণ 1.5 25ৰ 5 উকলিব 2 10 10 2 12 2 উকলিল 1 5 5 1 6 এতিয়া কৰিলে 5 2 1 পাম 5 7 8 1 0.3 ঘৰ মানে 1.875 পালোঁ। এইখিনিৰ পৰা এইটো ফল পালোঁ। ইয়াৰ পাছত আমি ঠিক একেদৰে 1.25ৰ লগত 0.65টো পূৰণ কৰিম। 25ৰ 5 উকলিল 2 10 2 12 2 উকলিব 1 5 5 1 6 6 5 6 0 3 5 10 3 5 6 12 12 3 15 5 উকলিল 1 6 6 7 0 কৰিলে এইটো 0 হ'ব কৰিব 8 গতিকে 0.1 2 3 4 ঘৰ গতিকে 0.815 প্লাছ আমি এইটো এইখিনিৰ পৰা পালোঁ এইটো পালোঁ প্লাছ এইটো পূৰণ কৰি পাম
25 5 কৰিব 2 30 30 2 32 3 0 3 এটা কৰিলে এটা পাম নাপাতিলেও হ'ব পাহলে মাতি লাভ নাই 5 7 9 3 দশমিক গতিকে এইখিনি পৰা আমি কি পালোঁ এইটো পালোঁ বিয়োগ এইটো পইণ্ট কৰিলে কি পাম আগৰ এই পইণ্টটো একে পাম 1 minus 875 2 ৰন এই গোটেইখিনি আমি যোগ কৰি চাওঁ কিমান হ'ব 1.875 0.8125 0.975 এইটো জেগাত আমি শূন্য বহাই ল'ব পাৰোঁ 5 10 12 2 কৰিলে 1 ফালে হ'ল 9 আছিলে 975 7 8 9 9 7 16 কৰিব 1 এতিয়া আমি এই ৰাশিখিনি যোগ কৰি পাওঁ 1.875 0.8125 0.975 তলে তলে তাক শূন্য বহাই ল'ব 5 10 12 2 কৰিল 1 7 8 9 16 কৰিব 1 10 7 18 18 19 20 21 22 23 25 26 3 এতিয়া আমি পালোঁ 3.6625 এইখিনিৰ পৰা এইটো যোগফলটো পালোঁ 3.6625 দুয়ে পইণ্ট বুজাব বিয়োগ এইটো আমি 1.875 আমি দুয়ে পইণ্ট কৰোঁ 10 শূন্য কৰিলে 1 5 12 1 3 কৰিব 1 7 7.325 কোনোটো নপঢ়ালে হ'ব 1875 আমি এইটো পাইটো বিয়োগ কৰি দিওঁ 1.8275 ঠিক আছে আমি শূন্যটো বহাইলে সুবিধা হ'ব 1.875 তাত 10 5 গ'ল 5 4 থাকিলে 14 7 গ'ল 7 1 12 11 থাকিলে 11 2 গ'ল 9 ইফালে থাকিলে 2 12 4 ইফালে 6 5 এতিয়া আমি কিমান পালোঁ 5.4975 এইটো 875 এইটো কৰিব বেছি কৰিব এতিয়া আমি কি কৰিম 7.325 পৰা minus 1.875 টো বিয়োগ কৰি দিম বিয়োগ কৰিলে কি পাম পাছে পাছে মিলি গ'ল 0 12 7 গ'ল 5 ইফালে হ'ল 12 8 গ'ল 4 6 থাকিল 6 1 গ'ল থাকিল 5 কি পালোঁ 5.45 যেহেতু পৃষ্ঠকালি গতিকে বৰ্গ এতিয়া আমি যেহেতু বাকচটো সাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি উলিয়ালোঁ এতিয়া 2 নম্বৰ অংকটো দিছে প্ৰতি বৰ্গমিটাৰত 20 টকাকৈ প্ৰয়োজন হোৱা প্লাষ্টিকৰ পাতৰ মূল্য এতিয়া আমি যিমান বৰ্গমিটাৰ পালোঁ বাকচটো সাজিবলৈ প্ৰয়োজন হোৱা যিটো আমি পাতৰ কালি পালোঁ 5.45 বৰ্গমিটাৰ গতিকে আমি প্ৰতি বৰ্গমিটাৰত যদি 20 টকাকৈ খৰচ হয় 5.45 বৰ্গমিটাৰত কিমান খৰচ হ'ব আমি দ্বিতীয় অংকটো আমাক সেইটোৱে খুলিছে আমি 1 নম্বৰৰ 2টো আমি কৰিছোঁ প্ৰতি বৰ্গমিটাৰত খৰচ 20 টকা
আমি দীঘলীয়া নকৰোঁ। প্ৰতি বৰ্গ মিটাৰ খৰচ 20 টকা। এতেকে 5.45 বৰ্গ মিটাৰত খৰচ 5.45 ইনটু 20। এইটো আমি পূৰণ কৰি চাওঁ। 0 পূৰণ কৰিলে 0 হ'ব। 2 5 গুণ 10 0 কৰিলে 1 2 4 থাকে 9 2 5 গুণ 10। যদি দশমিক এঘৰ আছে গতিকে এইখিনিতে দশমিকটো দুঘৰ আছে সেই বহিব 109.007। আমি চমুকে 109 ইমান টকা বুলিও পাওঁ। আৰু ছাত্ৰ ছাত্ৰীসকল আজি 1 নম্বৰৰ দুটা প্ৰশ্ন ইয়াত দিয়া আছে, দুইটাৰ সমাধান কৰি দিলোঁ। বাকী তোমালোকে দুই এটা কৰিবলৈ ঘৰত চেষ্টা কৰিবা। আজি পাঠটো ইমান সামৰিলোঁ।